নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল PAT PAT অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট যিটো হৈ গ'ল ইতিমধ্যে সেইটোৰ ৰেছপন্সসমূহ কেনেকুৱাকৈ সুইপচ্যাটত আপলোড কৰিব লাগে সেই বিষয়ে মই এই ভিডিঅ'টোত আপোনালোক জনাম। প্ৰথমতে আপোনালোকে ক্ৰমত যাব, ক্ৰমত গৈ সুইপচ্যাট টাইপ কৰিব SWIFT তেনেকৈ কৰোঁতে CHAT টাইপ কৰিলে ইয়াতে আহি যায় সুইপচ্যাট এপ বুলি, তাতে ক্লিক কৰিব আৰু যিটো প্ৰথমতে এটা আইকন দেখা যায় সুইপচ্যাট লাইট বুলি, তাতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত অসম নিপুণ বা ইনস্পেকশ্যন বুথ এনেকুৱাকৈ আহি যায়। আপোনালোকে অসম নিপুণত যাব লাগিব যদি আপোনালোকৰ অলৰেডি মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে বা 662 আপোনালোকৰ যদি টিচাৰ্ছ কোডটো অলৰেডি এণ্টাৰ কৰা আছে তেতিয়াহ'লে এনেকুৱাকৈ আহিব। আপোনালোকে কেৱল ষ্টুডেণ্টৰ ৰেছপন্সসমূহ ফিল আপ কৰিলে হ'ল। আৰু যিসকলে নতুনকৈ এই এপটো ডাউনলোড কৰিছে বা নতুনকৈ ৰেজিষ্টাৰ কৰিছে তেখেতসকলে এপটো ডাউনলোড কৰাৰ পিছত বা পৰ্টেলত যোৱাৰ পিছত নিজৰ মোবাইল নম্বৰটো টাইপ কৰিব লাগিব। সেইটো সোধে এপৰ ফালৰ পৰা বা পৰ্টেলৰ ফালৰ পৰা। সেইটো টাইপ কৰি দিয়াৰ পিছত OTP এটা আহিব মোবাইল নম্বৰত। সেই OTPটো আপলোড কৰাৰ পিছত সাবমিট কৰাৰ পিছত তেতিয়া ৰেজিষ্টাৰ হৈ যায় তেখেতৰ নাম্বাৰটো, তেখেতৰ নামটো আহে হয়নে নহয়, হয় বুলি দিয়াৰ পিছত এটা হাই বুলি মেছেজ দিব লাগে যিসকলে প্ৰথম কৰিছে, আৰু হাই বুলি দিয়াৰ পিছত স্কুলখনৰ কোড ভৰাবলৈ দিয়ে। এতিয়া মই কোডটো অলৰেডি ভৰাই থোৱা আছে, তথাপিতো মই নতুনকৈ ৰেজিষ্টাৰ কৰি আপোনালোকক দেখুৱাম। এই 4টা বুটামত ক্লিক কৰি আপোনালোকে হোম মেনুলৈ যাব পাৰে, য'ত আপোনালোকে লেংগুৱেজ চেঞ্জ কৰিব পাৰে, বা যদি অন্য শিক্ষকে ডাটা ভৰাব বিচাৰে তেতিয়াহ'লে তেখেতেও ভৰাব পাৰে। মই নতুনকৈ মোৰ নাম্বাৰটো ভৰাই দিছোঁ। মোৰ মোবাইল নাম্বাৰটো অন্তৰ্ভুক্ত হৈ আছে, অলৰেডি ৰেজিষ্টাৰ হৈ আছে, গতিকে মোৰ নামটো আহি যায় হয় নে নহয়, মই যদি হয় দিব। তাৰপিছত স্কুলখনৰ ডাইচ কোডটো টাইপ কৰিব লাগিব। এজন শিক্ষকে যিখন স্কুলৰ 662ত অন্তৰ্ভুক্ত হৈ আছে বা সোমাই আছে সেই স্কুলখনৰহে ষ্টুডেণ্টছ ৰেছপন্স ফিল আপ কৰিব পাৰিব পেটৰ, বেলেগ স্কুলৰ নোৱাৰে। গতিকে স্কুলখনৰ কোডটো টাইপ কৰি দিব। তাৰপিছত স্কুলখনৰ নামটো আহি যাব, যদি হয় দিব। আৰু ইয়াৰ পিছত টিচাৰ্ছৰ কোডটো সোধে, আৰু টিচাৰ্ছ কোডটো যেতিয়া টাইপ কৰিব আপোনালোকে লক্ষ্য ৰাখিব আগত যাতে 18টো ভৰাই দিয়ে। আৰু এইটো টিচাৰ্ছ কোডটো আপোনালোকে 662 এপৰ পৰাই দিব, কিন্তু 18টো আগত লগাই দিব, নহ'লে ছাবমিট নহয়। আৰু যদি এইটো ভুল হয় তেতিয়াহ'লে আকৌ ভৰাব লগা হয়, আৰু যদি শুদ্ধ হয় আপোনালোকৰ নামটো আহি যাব আৰু পদবীও আহি যাব। যদি হয় ক্লিক কৰিব। আৰু ইয়াৰ পিছত শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ সংৰক্ষণ তথ্য কৰক, তাতে ক্লিক কৰিব। কৰাৰ পিছত ক্লাছ ছিলেক্ট কৰিব লাগিব, যিহেতু পেটটো 1 আৰু 2 হৈছে ৰিচেণ্টলি, গতিকে 1 আৰু 2ৰ আপোনালোকে তথ্যসমূহ সংৰক্ষণ কৰিব। মই 1টো ক্লিক কৰি দিছোঁ। তাৰপিছত ছিলেক্ট ৰেছপন্স, আৰু ইয়াতে ভাষাকেইটা ছিলেক্ট কৰিব লাগে। স্কুলৰ যিটো মিডিয়াম হয় বা মাতৃভাষা যিটো হয়, MIL যিটো হয়, সেইটো আপোনালোকে ছিলেক্ট কৰিব। অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়াৰ পৰীক্ষা হৈ গৈছে, গতিকে মই অসমীয়া বিষয়টো ছিলেক্ট কৰিছোঁ। আৰু গ্ৰেড 1 ছাবজেক্ট আছামিজ হয়নে নহয় টাইপ কৰিব, ক্লিক কৰিব। হয় ক্লিক কৰি দিছোঁ। তাৰপিছত ছিলেক্ট ৰেছপন্সত ক্লিক কৰিব। এতিয়া এই বিদ্যালয়খনৰ ক্লাছ 1ত যিমানবোৰ ষ্টুডেণ্ট অন্তৰ্ভুক্ত হৈ আছে 662ত, সেই ষ্টুডেণ্টবোৰৰ নাম এটা এটাকৈ আহিব। আপোনালোকে ষ্টুডেণ্টবোৰ ছিলেক্ট কৰিব এফালৰ পৰা। আৰু এতিয়া প্ৰথম ষ্টুডেণ্টটোৰ নাম আহিছে, তেওঁ যদি উপস্থিত বুলি দিব, আৰু যদি অনুপস্থিতত ক্লিক কৰিব। মই ধৰি ল'লোঁ ষ্টুডেণ্টজন উপস্থিত, মই উপস্থিতত ক্লিক কৰিলোঁ। তাৰপিছত মূল্যায়ন আৰম্ভ কৰকত ক্লিক কৰিব, আৰু জৰীপ পুনৰ আৰম্ভ কৰক নেক্সট তাতে ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত কুৱেশ্যন পেপাৰখন আহি যাব, যিটোৰ পৰীক্ষা অলৰেডি তেওঁলোকে দিলে অসমীয়াৰ ক্লাছ 1 আৰু 2ৰ।
আৰু ষ্টুডেণ্টে যেনেকুৱাকৈ ৰেছপন্ড দিছে সেইমতে শিক্ষকে ফিল আপ কৰিব। ধৰি লোৱা হ'ল প্ৰথম ষ্টুডেণ্টটোৱে এই যে 5টা বাক্য শিক্ষকে ক'ব আৰু সেইমতে ষ্টুডেণ্টে ছবিটো মিলাব। যদি ষ্টুডেণ্টে সেই গোটেইকেইটাৰ আনচাৰ পাৰিছে বা 4টাৰ শুদ্ধকৈ পাৰিছে তেতিয়াহ'লে প্ৰথম 3 ষ্টাৰটোত দিব, আৰু যদি 3টাৰ পৰা 2টাকৈ শুদ্ধকৈ ক'ব পাৰিছে বা মিলাব পাৰিছে তেতিয়াহ'লে 2 ষ্টাৰত দিব, আৰু যদি এটা পাৰিছে 1 ষ্টাৰত, যদি এটাৰ পৰা নাই শেষৰটোত দিব। গতিকে ষ্টুডেণ্টে যেনেকৈ ৰেছপন্ড দিছে সেইমতে শিক্ষকে ইয়াতে ক্লিক কৰিব আৰু শেষত সংৰক্ষণ আৰু অব্যাহত ৰাখক, অৰ্থাৎ ছেভ এণ্ড নেক্সটত যাব। আৰু পিছত নেক্সট প্ৰশ্নটো আহিব। গতিকে এই নিৰ্দিষ্ট ষ্টুডেণ্টজনে যেনেকুৱাকৈ তেওঁ আনচাৰ দিছে সেইমতে শিক্ষকে ইয়াতে সংৰক্ষণ কৰিব আৰু নেক্সটত যাব। এনেকুৱাকৈ এটা ষ্টুডেণ্টৰ এছেছমেণ্ট হৈ যোৱাৰ পিছত বা তেওঁৰ তথ্য সংৰক্ষণ হোৱাৰ পিছত নেক্সট ষ্টুডেণ্টজন অট'মেটিক আহি যাব। শিক্ষকে চিলেক্ট কৰি কেৱল ৰেছপন্সসমূহ আপলোড কৰি থাকিলে হ'ল, আৰু শেষত গোটেই ক্লাছ 1ৰ হোৱাৰ পিছত ক্লাছ 2টো চিলেক্ট কৰিব। তেনেকুৱাকৈ কৰি শেষত ছাবমিট কৰিব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ধন্যবাদ।